জীৱিত কালতেই এজন ব্যক্তিৰ নামত উৎসৰ্গিত এটা পথ। মাংগলিক অনুষ্ঠানৰ মাজেৰে গোপাল বৰা পথ মুকলি। জীৱন কালতে এটি পথ এজন ব্যক্তিৰ নামত উৎসৰ্গিত কৰি নামাকৰণ কৰাৰ সাক্ষী হ'ল জাজৰীবাসী ৰাইজ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰী ধলপুৰীয়াৰ অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰি অধ্যৱসায়ৰ জৰিয়তে নিজে প্ৰতিষ্ঠা লাভ কৰি অঞ্চলটোৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে সেৱা আগবঢ়াই সমাজসেৱাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা এজন ব্যক্তি। তেওঁ হৈছে বিশিষ্ট সমাজকৰ্মী গোপাল বৰা। এইদৰে কায়িক আৰ্থিকভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজসেৱা আগবঢ়োৱা গোপাল বৰাক অঞ্চলৰ ৰাইজে মৰমৰ উপহাৰ স্বৰূপে গাঁওখনৰ এটি গুৰুত্বপূৰ্ণ পথ তেখেতৰ নামত নামাংকৃত কৰি মৰম আৰু আশীৰ্বাদ প্ৰদান কৰে। জাজৰী ধলপুৰীয়া গড়কাপ্তানি পথৰ পৰা ধলপুৰীয়া হৈ বেলতলা সংযোগী পথটো মাংগলিক অনুষ্ঠানৰ মাজেৰে গোপাল বৰা পথ নামেৰে মুকলি কৰা হয়। উল্লেখযোগ্য যে বিশিষ্ট সমাজকৰ্মী গোপাল বৰাই অঞ্চলটোৰ জাজৰী ধলপুৰীয়াৰ অনন্ত পুথিভঁৰাল, জাজৰী ধলপুৰীয়াৰ অনন্ত নামঘৰ, জাজৰী ধলপুৰীয়া সাৰ্বজনীন শিৱ মন্দিৰ, দলংঘাট দৌল মন্দিৰ, ধলপুৰীয়া নামঘৰ, গায়নগাঁও নামঘৰ, হাতীচুং শংকৰদেৱ শিশু নিকেতন, জাজৰী আঞ্চলিক বিষ্ণু মন্দিৰকে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তেখেতৰ নামেৰে নামাকৰণ কৰা পথটো মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ নৰেন্দ্ৰনাথ মহন্তই মাংগলিক অনুষ্ঠানৰ মাজেৰে মুকলি কৰে। অনুভূতিটো এনেকুৱা ধৰণৰ, এইটো ভাষাৰে কোনো বৰ্ণনা কৰিব পৰা নাযায়। আচলতে এই গাঁওবাসীৰ ওচৰত মই এনেও চিৰকৃতজ্ঞ। তাতোত থাকি তেখেতসকলে আজি যিটো বিৰল সন্মান মোক জীৱিত কালত অৰ্পণ কৰিছে, ইয়াৰ বৰ্ণনা হয়তো কৰিব নোৱাৰিম মই। আৰু মই এই মুহূৰ্তত এই গাঁওবাসী প্ৰতিগৰাকী ব্যক্তিক আৰু প্ৰতিগৰাকী মাক মই অন্তৰৰ পৰা সহস্ৰতে প্ৰণাম জনাইছোঁ যে তেখেতসকলৰ এই ভাৱৰ চিন্তাটো এনেধৰণে যে হ'ল, সেইটো সাধাৰণতে মোৰ কাৰণে সহ্যই কৰিব নোৱাৰাৰ ভিতৰত আহিছে। ইমান বিৰল সন্মান, তথাপিও তেখেতসকলে ইচ্ছা কৰিলে, আৰু ইয়াৰ বাবে মই সঁচাই ইয়াৰ কোনো ভাষা বৰ্ণনা কৰিব নোৱাৰিম। আৰু এই কৃতিত্ব মোৰ নহয়, এই গাঁৱৰ গৌৰৱ। যিহেতু এইখন গাঁৱৰে মই মানুহ বা ল'ৰা আছিলোঁ, গতিকে গাঁৱৰে গৌৰৱ, মোৰ গৌৰৱ একেবাৰে নহয়। কাৰণ ইয়াৰ বাবে গৌৰৱান্বিত যদি হ'ব লগা হয়, গাঁওবাসীয়ে হ'ব। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ভকত জীৱনৰাম বৰা, প্ৰদীপ বৰা, পদ্ম কাকতি, দুলাল বৰাকে আদি কৰি শতাধিক লোক উপস্থিত থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, বটদ্ৰৱা।